নমস্কাৰ ভনিতাস লাইফষ্টাইলৰ উন্নতি ভিডিঅ'ৰ মাজলে আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। আপোনাৰ ঘৰতো বাৰু কলা বা ৰঙা পৰুৱাই আপোনালোকক অশান্তি বা উপদ্ৰৱ সৃষ্টি কৰিছে নেকি? যদি কলা বা ৰঙা পৰুৱাই আপোনালোকৰ ঘৰত অশান্তি বা উপদ্ৰৱ সৃষ্টি কৰিছে তেনেহলে এই ভিডিঅ'টো আপোনাৰ বাবে। আচলতে এই ভিডিঅ'টো এটা ৰিকুৱেষ্টেড ভিডিঅ' হয়। মই যেতিয়া ভিডিঅ' আপলোড কৰো বিশেষকৈ ইউটিউবত এই কমেন্টটো মই পায়ে থাকো। বিশেষকৈ এজনী ভন্টিৰ পৰাটো মই কমেন্টটো বেছিভাগ ভিডিঅ'ৰ তলতে পাওঁ যে বা কলা বা ৰঙা পৰুৱাৰ পৰা উপশম পাব পৰাকে কিবা ঘৰুৱা দিহা লাগে। সেইকাৰণে ভাবিলো ভন্টিজনীৰ লগতে আন 10 জনৰো উপকাৰ হওক এই ভিডিঅ'ৰ জৰিয়তে। তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে জানি লওঁ পৰুৱা কিয় আহে আমাৰ ঘৰবোৰত। পৰুৱাটো প্ৰথম কাৰণ এইটো হ'ব পাৰে যে আমাৰ ঘৰত যদি আমি খাদ্য বস্তু খাই খাদ্য বস্তুখিনি য'ত ত'ত পেলাই থৈ দিও, সময়মতে পৰিষ্কাৰ পৰিচ্ছন্ন নকৰো, তেতিয়াও কিন্তু পৰুৱাৰ সৃষ্টি হ'ব পাৰে। কি হয় আমাৰ ঘৰত যেতিয়া বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকে, সৰু ল'ৰা ছোৱালীয়ে কি কৰে বস্তুবোৰ আধা খাই আধা পেলাই দিয়ে। আমি ডাঙৰবোৰ যদি সচেতন নহওঁ তাত মুহূৰ্ততে ঠাইখিনি পৰিষ্কাৰ কৰি নথওঁ তেতিয়া সেই ঠাইত পৰুৱা আহিব পাৰে। আৰু যেতিয়া পৰুৱাই বিচনাতে হওক বা ঘৰৰ বিভিন্ন ঠাইত যেতিয়া আহে তেতিয়া আমাৰ গাত উঠিব পাৰে আৰু গাত উঠি আমাৰ বিভিন্ন ঠাইত মানে দেহৰ বিভিন্ন ঠাইত কামুৰি দিব পাৰে। আৰু কামুৰিলে যিখিনি ঠাইত কামুৰে সেই কামুৰা অংশখিনিত কি হয় খজুৱাই ৰঙা পৰে আৰু ফুলি উঠে। তেতিয়া চাবচোন কিমান এটা অসহনীয় লাগে, আমাৰ অশান্তি লাগি যায়। সেইকাৰণে পৰুৱা ঘৰত আহিবই দিব নালাগে। ঠাইবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু সেইটোৱে আৰু কিছুমানৰ কি হয় যদি ঘৰৰ ওচৰত ডাঙৰ গছ থাকে, কিছুমান গছতো বহুত পৰুৱা হয় আৰু সেইকাৰণে ঘৰবোৰত সোমাই যায়। সেইকাৰণে আমি কি কৰো পৰুৱাবোৰ খেদাবৰ কাৰণে যত্ন কৰো। আৰু কিছুমানে কি কৰে বজাৰৰ পৰা বিভিন্ন ধৰণৰ পয়জন জাতীয় বস্তু আনে আৰু পৰুৱাবোৰ খেদাব চেষ্টা কৰে। কিন্তু ভাবকচোন এই পয়জনবোৰ যদি আমি দি দিয়াৰ পিছত আমাৰ ঘৰত থকা ল'ৰা ছোৱালী বা বয়সীয়া মানুহবোৰ যদি তালে যায় আৰু সেই ঠাইখিনি চুই দিয়ে বা সেই ঠাইখিনিত পৰা বস্তু যদি খাই দিয়ে তেতিয়াহলে কিমান বেছি এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে পয়জন জাতীয় বস্তু দি খেদুৱাব কেতিয়াও নালাগে। মইতো বিশেষকে আমাৰ ঘৰত এইবোৰ যদি সমস্যা হয় তেতিয়া পয়জন জাতীয় বস্তু দি এইবোৰ বস্তু খেদুৱাব কেতিয়াও চেষ্টা নকৰো। বিশেষকে ঘৰুৱা দিহাই দিয়ে মই এইবোৰ বস্তুৰ পৰানো কেনেকে উপশম পাম বা এইবোৰ বস্তুৱে কেনেকে আমাৰ ঘৰত উপদ্ৰৱ নকৰে সেইটোহে চেষ্টা কৰো। সেইকাৰণে মই যিহেতু এইবোৰ বস্তু কৰিয়ে এইবোৰ দিহা কৰিয়ে উপশম পাওঁ, আপোনালোকৰ লগতো সেইটো শ্বেয়াৰ কৰিম বুলি ভাবিছো। তেনেহলে আহক টিপছ কেইটা জানি লওঁ। এতিয়া মই যিটো আপোনালোকক প্ৰথম টিপছ দিব ওলাইছো, প্ৰথম টিপছটোত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ঘৰত যিখিনি ঠাইত পৰুৱা ওলাই সেই ঠাইত আপুনি কি কৰিব নিমখ ছটিয়াই দিব। কিছুমানৰ ঘৰত এটা নিৰ্দিষ্ট ঠাইত বহুত বেছিকে পৰুৱা ওলাই একেলগে, মানে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিলেও পৰুৱা খিনি নাযায়। যদি মানে পয়জন জাতীয় বস্তুও দিয়ে তাৰ পিছতে কিন্তু আহি যায়। সেই ঠাইখিনিত আপুনি কি কৰিব অকমান সৰহকে নিমখ লব, নিমখ লৈ ঠাইখিনিত ছটিয়াই থব। তেতিয়া আপুনি লক্ষ্য কৰিব সেই ঠাইত আৰু পৰুৱা নাহে। এইটো হৈ গ'ল। আৰু যি ঠাইৰে আপোনালোকৰ ঘৰত পৰুৱা আহে, কিছুমানৰ ঘৰত কি হয় এটা নিৰ্দিষ্ট ঠাইৰে পৰুৱা আহে, বেছিকে নহয় কিছুমানৰ ঘৰত এটা ঠাইত পৰুৱাবোৰ জমা হৈ থাকে, তেতিয়া নিমখ ছটিয়াই দিব বা যি ঠাইৰে আহে সেইখিনি ঠাইতো নিমখ ছটিয়াই দিব পাৰে বাৰু। কিন্তু কিছুমান ঠাইত এনেকুৱা হয় যে নিমখ ছটিয়াই দিলে নিমখটো তাত নাথাকে। মানে সেই সমস্যাটোৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, পানীৰ লগত নিমখ মিহলাই লব, লৈ পানীখিনি ধুনীয়াকে উতলাই ঠাণ্ডা কৰি স্প্ৰে বটলত ভৰাই সেই ঠাইখিনি স্প্ৰে কৰি দিব। তেতিয়া সেই ঠাইৰে কেতিয়াও আৰু পৰুৱা নাহে। এইটো হৈ গ'ল প্ৰথম টিপছ। এই টিপছটো আপোনালোকে অৱলম্বন কৰক, তেতিয়া দেখিব আপোনাৰ ঘৰত যিটো ৰঙা বা কলা পৰুৱাই উপদ্ৰৱ বা অশান্তিৰ সৃষ্টি কৰিছে বহুত বেছি পৰিমাণে আপোনালোকে ৰিলিফ পাবলৈ আৰম্ভ কৰিছে।
এতিয়া আহো সেকেন্ড টিপসটো লৈ। সেকেন্ড আপোনালোকে কি কৰিব পাৰে, নেমুৰ ৰস লব আৰু পানী লব, লৈ স্প্ৰে বটলত ভৰাই সেই ঠাইখিনি স্প্ৰে কৰি দিব। নেমুৰ ৰসটো মানে কি হয়, পৰুৱাবোৰ পলাই। সেইকাৰণে আপোনালোকে কি কৰিব পাৰে, ঘৰ মুচুতেও নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে। আৰু কি কৰিব পাৰে, নেমুৰ যিটো বাকলিটো এই যি ঠাইত মানে পৰুৱা বেছিকে ওলাই, যেনেকে মই বেছিকে পৰুৱা ওলোৱা ঠাইত নিমখ ছটিয়াই দিবলৈ কৈছিলো, এইটো টিপছত আপোনালোকে কি কৰিব পাৰে, যিটো ঠাইত একেলগে বেছিকে পৰুৱা ওলাই সেই ঠাইত আপোনালোকে নেমুৰ বাকলি সৰহকে পেলাই দিব পাৰে। তেতিয়াও সেই ঠাইৰ পৰা পৰুৱা নোহোৱা হ'ব। টেঙাটো পৰুৱাই ভাল নাপায়, সেইকাৰণে নিমখ বা নেমু যিকোনো এটা সেই ঠাইত পেলাই দিব, বা নিমখ পানীৰ লগত বা নেমু পানীৰ লগত মিলাই স্প্ৰে কৰিব পাৰে, তেতিয়াও পৰুৱা নাহে। আপোনালোকক দুটা টিপস দিলো এতিয়ালৈ। এতিয়া আহিছো থাৰ্ড টিপসটো লৈ। আপোনালোকে কি কৰিব পাৰে, যিখিনি ঠাইত বেছিকে পৰুৱা ওলাই সেই ঠাইখিনিত জালুক গুৰি কৰিব, জালুক গুৰি কৰি সেই ঠাইখিনিত ছটিয়াই দিব, তেতিয়াও পৰুৱা নোলায়। আৰু যিখিনি ঠাইত তাৰমানে ছটিয়াই দিব নোৱাৰি, কলো যে কিছুমানৰ ঘৰৰ চুকৰ ৱালবোৰৰ ওপৰেদি পৰুৱা আহে তললৈ, সেই ঠাইততো আপুনি এই গুৰিবোৰ ছটিয়াই দিলে সেইটো ঠাইত গুৰিখিনি নৰব। ষ্টেইনলেছ ষ্টীলত আপুনি কি কৰিব পাৰে, জালুকৰ গুৰিৰ লগত পানী মিক্স কৰি স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব, তেতিয়াও কিন্তু নাহে। যেনেকে পৰুৱাই মিঠা ভাল পায়, তেনেকে কিন্তু পৰুৱাই জ্বলা খুব বেছি বেয়া পায়। সেইকাৰণে জালুকৰ গুৰি কৰি স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব, নাইবা যিখিনি ঠাইত বেছিকে পৰুৱা একেলগে মানে পৰুৱাৰ বাহ য'ত আছে, পৰুৱাৰ বাহ ভাঙিব পাৰে এই জালুকৰ গুৰিৰে। এই তিনিটা টিপস অতি সহজ টিপস আপোনালোকক দিলো। আৰু লগতে মই আপোনালোকক এটা কথা জনাব বিচাৰো যে মাজে মাজে আপোনালোকে যদি ঘৰ মুচুতে কি কৰিব পাৰে, ভিনেগাৰ যে বগা ভিনেগাৰ অকমান লব, লৈ ঘৰ মচিব। বগা ভিনেগাৰ নললেও মই আপোনালোকক নেমুৰ ৰস লব কলোৱে নহয়, নেমুৰ ৰসো লব পাৰে। তেতিয়াও ঘৰৰ যিটো সেইখিনি যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, তেতিয়া আৰুতো পৰুৱা নাহে। ওপৰেদি আহিলেতো আপোনালোকে কি কৰিব, স্প্ৰে কৰি পৰুৱা ভগাবই পাৰিব। সেইকাৰণে মাজে মাজে নেমুৰ ৰস নহলে বগা ভিনেগাৰ লৈ, যেতিয়া নেমু নাপায় তেতিয়া আপোনালোকে বগা ভিনেগাৰ লব, লৈ পিনে ধুনীয়াকে ঘৰ মচিব। আৰু নেমু নাপালে নেমুৰ সলনি বগা ভিনেগাৰ আৰু পানীৰ লগত মিক্স কৰি স্প্ৰে কৰি দিব পাৰে, তেতিয়াও পৰুৱা নাহে। এই তিনিটা অতি সহজ টিপস আপোনালোকক মই পুনৰ এবাৰ কৈছো, যিখিনি ঠাইত পৰুৱাৰ বাস থাকে। প্ৰথম টিপসটো হৈছে আপোনালোকে সেই ঠাইখিনিত কি কৰিব লাগিব, নিমখ ছটিয়াই দিব লাগিব, আৰু নহলে নিমখ আৰু পানী মিক্স কৰি পানীখিনি উতলাই ঠাণ্ডা কৰি স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব, তেতিয়া পৰুৱা নাহে। যদি এই টিপসটো কৰিব নিবিচাৰে, তেতিয়াহলে ছেকেণ্ড টিপছত আপোনালোকে কি কৰিব পাৰে, নেমুৰ ৰস আৰু পানী মিক্স কৰি স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব। আৰু যিখিনি ঠাইত পৰুৱাৰ বাহ আছে, মানে একেলগে বেছিকে পৰুৱা সেই ঠাইখিনিত জমা হৈ থাকে, সেই ঠাইখিনিত নেমুৰ বাকলিবোৰ ছটিয়াই দিব পাৰে, পেলাই দিব পাৰে, তেতিয়া পৰুৱাৰ বাহ ভাঙিব, তেতিয়া নাহে। আৰু নহলে থাৰ্ড টিপছত আপোনালোকে কি কৰিব পাৰে, জালুকৰ গুৰি ছটিয়াই দিব পাৰে পৰুৱাৰ বাহবোৰত, যিটো ঠাইত বেছিকে পৰুৱা থাকে। আৰু নহলে জালুকৰ গুৰি আৰু পানীৰ লগত মিক্স কৰি স্প্ৰে বটলত ভৰাই পৰুৱা অহা ঠাইখিনিত আপুনি কি কৰিব পাৰে, স্প্ৰে কৰি দিব পাৰে। তিনিটা অতি সহজ টিপস, আৰু আমাৰ ঘৰত থকা বস্তুৰে কৰিব পৰা একেবাৰে সহজ টিপস। এইকেইটা আপোনালোকে অৱলম্বন কৰি চাওক। আৰু যদি এই টিপস কেইটাৰে আপোনালোকৰ ঘৰৰ পৰা ৰঙা বা কলা পৰুৱা উপদ্ৰৱৰ পৰা আপোনালোকে যদি ৰিলিফ পায়, তেনেহলে মোৰ কমেন্ট বক্সত এটা আপোনাৰ মন্তব্য জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়াহে আপোনাৰ নিচিনা আন 10 জনেও এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব।
তেনেহলে আজিলৈ এৰিছো আপোনালোকক পুনৰ লগ পাম মোৰে এটি কোনোবা অন্য ভিডিঅ'ৰ মাজত তেতিয়ালৈ আপোনালোক ভালে থাকক আৰু যদি মোৰ ফেসবুক পেজ বা ইউটিউব চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব বা ফলো কৰা নাই তেনেহলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়াহে আপোনালোকে মই ভিডিঅ' দিলে নটিফিকেশনটো আগতীয়াকে পাব আৰু যদি ফেসবুক পেজটো ফলো কৰা নাই তেনেহলে ফেসবুক পোস্ট মানে পেজটো ফলো কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এনে ধৰণৰ টিপছ সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথা মোৰ লগত পাতিব বিচাৰে তেনেহলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবলৈ একেবাৰে নাপাহৰিব ইনষ্টাগ্ৰামত মই ফণিতা বৰকটকী বুলি আছো ফেসবুক আৰু ইউটিউবত ফণিতাছ লাইফষ্টাইল বুলি আছো ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু কমেন্ট বক্সত আপোনাৰ এষাৰি মন্তব্য জনাই যাবলৈ একেবাৰে নাপাহৰিব আৰু লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত তেনেহলে আপোনালোক ভালে থাকক আজিলৈ এৰিছো ধন্যবাদ